হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল। মই আজি চি-টেটৰ EVS-ৰ NCERT-ৰ সকলোখিনি চেপ্টাৰ বিষয়ত আলোচনা কৰিম। আজিতো নহয়, মানে এইটো ইনক্লুডিং প্ৰথম চেপ্টাৰ হয়, এইটো ফাৰ্ষ্ট পাৰ্ট হয়। এনেকুৱা 50টামান পাৰ্ট আহিব চাগে। মই NCERT ক্লাছ 1-ৰ পৰা ক্লাছ 5লৈকে সকলোখিনি ইনক্লুড কৰিছোঁ EVS। আৰু এইটো ভিডিঅ' চালে মানে যিকেইটা মই বনাম ভিডিঅ' এইটো 50মান হ'ব। এই 50 ভিডিঅ' চালে আপোনালোকৰ আশা কৰিছোঁ সকলোৱে 28-30মান পাই যাব, 100% চিয়'ৰ। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট চেপ্টাৰটো হ'ল গোয়িং টু স্কুল। এইটো আপোনাৰ ক্লাছ NCERT ক্লাছ আপোনাৰ ক্লাছ 1ত হ'ব চাগে, 1ত পাব। তো মেইন কথা হ'ল প্ৰথমটো হ'ল যে বম্বু এণ্ড ৰ'প ব্ৰিজ ইজ বিং ইউজ টু ৰিচ স্কুল ইন, মানে স্কুলৰ ল'ৰা ছোৱালীবোৰে কি কৰে যে কেতিয়াবা বাঁহৰে কৰা এখন ব্ৰিজ দি পাৰ হৈ যাব পাৰে, যোৱাৰ পিছত স্কুলত যায়। সেইখন হ'ল ৰ'প ব্ৰিজ। মানে বম্বু মানে আপোনালোকে জানে এইটো বম্বুৰে গঢ়া আপোনাৰ চাংঘৰ বুলি কয়, মাজুলীত বেছি আছে। এই চাংঘৰ বনায় আৰু ঘৰ বনায়, এইবোৰ বম্বুৰে কৰা। বম্বু মানে হৈছে বাঁহ। আপোনালোকে গম পায় এইবিলাক ক'ত ব্যৱহাৰ কৰা হয়? অসমত। চাওঁ আমি পিছত। ট্ৰলি। The trolley in open box made of wood is being used in Ladakh. ট্ৰলিটো ক'ত ব্যৱহাৰ কৰা হয়? এইটো লাডাখৰ মানুহে ট্ৰলি ব্যৱহাৰ কৰে। ঠিক আছে। ট্ৰলি হ'ল মানে কি যে সৰু ল'ৰা ছোৱালী কি কৰে, ইয়াতে বহি লয় এজনে ইয়াতে বহিলে আৰু আনজনে কি কৰে ইয়াৰ পৰা টানি লয়। এইটো হ'ল ট্ৰলি। নাজানো মই নামটো কি আছে, আপোনালোকে চাই ল'ব। তাৰপিছত চাওক চিমেণ্ট ব্ৰিজবোৰ কি কৰে? চিমেণ্ট ব্ৰিজবোৰ কি মানে প্লেন এৰিয়া, মানে নৰ্মেল এৰিয়া যিখিনি থাকে, নৰ্মেল এৰিয়া ধৰি লওক আপোনাৰ পাহাৰৰ হেৰিত নহয়, মানে নৰ্মেলি যিবোৰ ৰাস্তা ঘাট আছে, এইবোৰ ৰাস্তা ঘাটত আপোনালোকে কিছুমান হেৰি যায়, আপোনাৰ গাঁৱে ভূঞে চাব যে এখনকৈ ব্ৰিজ বনাই থৈ দিছে। ৰাস্তা আছে, তাৰপিছত ব্ৰিজ পোৱাৰ পিছত আকৌ ৰাস্তা। এইখিনি হ'ল নৰ্মেল এৰিয়াছ অৰ অভাৰ ৱাটাৰ। মানে কি এই এৰিয়াটোত কি কৰে, যদি অভাৰ হয় মানে আপোনালোকৰ কি হয় যে তলেদি এটা নদী আছে, তেনেকুৱা টাইপৰ নদী নাই, কিন্তু ৱাটাৰ তাতে আহিখিনি জমা হৈ যায়, তাৰ কাৰণে ৰাস্তা ঘাট শেষ হৈ যায়, ভাঙি লয়। ইয়াতে এখনকৈ ব্ৰিজ দি দিয়ে। এইটো নৰ্মেল এৰিয়াবোৰত। Thus are made of cement, bricks and iron rods. এইটো কি হয়, চিমেণ্ট কি কৰে ব্ৰিক্সত হয় আৰু আইৰণ ৰড এইখিনিত হেৰি হয়। In some parts of Kerala, students used a vellum, a small wooden boat, to reach school. মানে কি হৈছে ভেলাম, মানে কি আমি আমাৰ অসমৰ মানুহবোৰ বুজি পায় যে নাও আছে, নাও দেখা পাইছে সকলোৱে। এই নাওখনক তাত কি কয়, তাত ভেলাম বুলি কয়। এই কিছুমান কি কৰে কেৰেলাত হেৰি হয়, এই নদীত কি হয়, এই নদীৰে পাৰ হৈ যায় স্কুলত যায়, পাৰ হৈ যাব পাৰে, এই ভেলাম দি পাৰ হৈ যায় স্কুলত যায় ল'ৰা ছোৱালীবোৰে। এইটো হৈছে ভেলাম ক'ত ব্যৱহাৰ কৰা হয়? কেৰেলা, মনত ৰাখিব। এইটো স্মল নাও হয়, মানে সৰু টাইপৰ নাও হয়। আমি যিটো কৈছোঁ বোট বুলি কৈছে ইয়াতে, স্মল ৱুডেন বোট, মানে কি স্মল মানে সৰু নাও। আৰু এটা কথাটো হ'ল যে যিখিনি চি-টেটৰ চিলেবাছ চলি আছে,
সেইখিনি চিলেবাছ এতিয়া চেঞ্জ হ'ব, কাৰণ 24ত হ'ব, তাৰপিছত 25ত আহি কিনি 2025ত আহি কিনি চিলেবাছ চেঞ্জ হৈ যাব চিটেটৰ। আপোনালোকৰ হাতত এইটো এটা চান্স আছে, আপোনালোকে এতিয়াই ক্লিয়াৰ কৰি লওক, কাৰণ যিহেতু চিটেটটো হ'ল মানে লাইফ টাইম ভেলিডিটি, মানে যেতিয়াই টিচিঙৰ এপ্লাই এৰিব আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে চিটেট কোৱালিফাই হয়। চ' অনুৰোধ কৰিছোঁ আপোনালোকে এটলিষ্ট 2024 ট্ৰাই কৰক আৰু পাছ কৰক। পাছ কৰি কিনি আপোনালোকে এজন দক্ষতাশীল শিক্ষক হওক। চাওঁ তাৰপিছত কি আছে, ষ্টুডেণ্ট ইউজ কেমেল কাৰ্ড টু ৰিচ স্কুল ইন। কেমেল কাৰ্ড মানে হ'ল উটৰ গাড়ী। উট যে আছে, উট আপোনালোকে গম পায়, এই উটৰ গাড়ীবোৰ ক'ত ব্যৱহাৰ কৰা হয়, এইটো হ'ল ডিজাৰ্ট এৰিয়া। ডিজাৰ্ট মানে হট এৰিয়া, যিখিনি মানে বালু চালু সকলোখিনি বেছি হেৰি হয়, হট হৈ থাকে, তাতে গৰম হৈ থাকে। এইখন ক'ত আছে? ৰাজস্থান। কেমেল কাৰ্ড গাড়ীবোৰ ৰাজস্থানত ব্যৱহাৰ হয়। মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়। কেমেল কাৰ্ড ক'ত ব্যৱহাৰ কৰে? এইটো হ'ল ৰাজস্থান। আৰু এটা আছে বুলক কাৰ্টছ। বুলক কাৰ্টছ হৈছে ভিলেজ ইন দ্য প্লেন্টছ। বুলক কাৰ্টছ ক'ত কি কৰে? ভিলেজৰ প্লান্টছবোৰ যে আছে তাতে ব্যৱহাৰ কৰে। জুগাট। The front looks like a motorcycle, but the carriage at the back is made out of planks of wood is being used in Gujarat. জুগাট হ'ল ক'ত ব্যৱহাৰ কৰে? জুগাট হৈছে গুজৰাটত ব্যৱহাৰ কৰে। শ্বৰ্টকাট মনত ৰাখিব আপোনালোকে, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত ষ্টুডেণ্ট ইউজ টু মুভিং অন দ্য স্ন' টু ৰিচ স্কুল ইন নৰ্থ নৰ্থাৰ্ণ হিলছত সেইটো ব্যৱহাৰ কৰে স্ন'। কি ব্যৱহাৰ কৰে? স্ন'। ইয়াৰ পিছত আছে দ্য পাৰ্টছ আৰ ৰকি এণ্ড আনইভেন ইন মাউণ্টেন, মানে মাউণ্টেন এৰিয়াত ব্যৱহাৰ কৰা হয় ৰকি। ঠিক আছে, মাউণ্টেন এৰিয়াত ৰকি ব্যৱহাৰ কৰা হয়। এটা মাউণ্টেন এৰিয়া ক'ত আছে? উত্তৰাখণ্ড। মনত ৰাখিব। মই ABS দিবলৈ চেষ্টা কৰিম, কাৰণ আগতে বহুতে ABS কৰাই আছে, কিন্তু ইম্পৰ্টেণ্ট দিয়ে বা নিদিয়ে এইটো আপোনালোকৰ কথা। কিন্তু মইতো ভিডিঅ'টো বনালোঁ, আপোনালোকে ছাপোৰ্ট কৰিব। আশা কৰিছোঁ সকলোৰে। এইকেইটা ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। বহুত ইম্পৰ্টেণ্ট হ'ল চিমেণ্ট ব্ৰিজ এটা আছে, আৰু প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰত আপোনালোকে চাবই পাৰিব যে বহুতকেইটা আছে। বম্বো আৰু ৰ'প ব্ৰিজৰ কথা বহুত বাৰ আলোচনা হয়, মানে প্ৰিভিয়াছ ইয়াৰবোৰত পাবই এইটো কোৱেশ্চন, মানে অসমৰ কোৱেশ্চন হয়। গতিকে আপোনালোকে ভালদৰে পঢ়িব। থেংক ইউ ফৰ ৱাচিং। ধন্যবাদ। জয় আই অসম।